192 in 12 minutes versus attrition in 46 minutes. Hello, welcome to the right attempt. আজি মই দুটা ইন্টাৰভিউ ষ্টৰী বিষয়ে ক'বলৈ যাম। এটা 192 আৰু যেটো সুখৰ আৰু এটা 83 দুখৰ। এই সুখৰটো আছিল মোৰ ওয়াইফৰ যেটো 192 পোৱাৰ কাৰণে 192 পায় তেওঁৰ এসএস সিলেক্ট হৈছিল আৰু মই মোৰ এটা মোৰ নটা ইন্টাৰভিউৰ এটা ইন্টাৰভিউ এটো 83 মোস্ট ট্ৰেজিক ইন্টাৰভিউ আৰু যত মোক 46 মিনিট খুব ধুলে এই ধোৱা সময়কনো কি বাচন মজা সময়ত মোক কি ক'লে মই তাৰ বিষয়ে অলপ কম আজি মই গোটে ডিটেইল কোৱেশ্চনছ বু আৰু বাকি তেওঁৰ বেলেগ বেলেগ মোৰ বন্ধু বান্ধৱ বা যোনজন বন্ধু বান্ধৱ মোৰ ষ্টুডেন্ট যোন যেনেকে যেতিয়া সিলেক্ট হৈছে তেওঁলোকৰ সিলেক্ট হোৱাখিনি নোহোৱাখিনিৰ কিছুমান কমন কোৱেশ্চনছ সেইখিনিও মই আজি লাষ্টলৈকে আনিবলৈ যাম মানে দেখাম মই আপোনালোকক তো প্ৰথম কথা হল কি ইন্টাৰভিউ লৈ মানুহৰ দুটা ভিউ থাকে এটা স্কুলে খুব কয় যে ইন্টাৰভিউটো কোনো প্ৰিপাৰেচন কৰিবলগীয়া বিষয় নহয় আৰু হেতু হৈছে কমপ্লিটলি বেসড অন লাক চাৰিটা বল আপোনাক পৰীক্ষাত ড্ৰ কৰিবলৈ দিয়ে আৰু তাৰ এটা বলে আপোনাৰ কি কৰে ডিসাইড কৰে যে যোনখন মেম্বাৰ যদি ভাল পেনেল মেম্বাৰত পৰে তো তেতিয়ালে আপুনি ভাল মাৰ্কস পাব তো ঠিক আছে এটো বহুত কথাত শুদ্ধ কথাটো মানে তাৰ বেস আছে তেওঁলোকে যোন সকলে এই কথাটো কয় তেওঁলোকৰ তাত মানে সাপোৰ্ট কৰিবলগীয়া লজিক আছে তো এটো হয় এটো এটা বহুত কথা দি লাক কিন্তু মই ভাবো এপাৰ্ট ফ্ৰম লাক আৰু কেটামান ফ্যাক্টৰ থাকে যোনকিটা কথা আমি একচুয়ালি আমি ডিসকাস কৰিব লাগে বা আমি নতুন এজন ক্যান্ডিডেট আজি আপুনি যদি যোনে ইন্টাৰভিউ দিব বা কাইলে কোনোবাই ইন ফিউচাৰো দিব তেওঁলোকে এই কথাকিটা মই ভাবো তেওঁলোকৰ মনপুত হ'ব তেওঁলোকে তাৰ পৰা কিবা এটা শিকিব পাৰিব তো হেলৈ মই আজি গোটে ভিডিওটো তাতে মই লিমিটেড থাকিম তো ফাৰ্স্ট সময় নষ্ট নকৰি ডাইৰেক্ট মই মোৰ যোনটো 83 वाला ভিডিওটো কথাই কওঁ যে তাত কি কোৱেশ্চনছ সুধিছিল বা মাহলটো কেনেকুৱা আছিল ইন্টাৰভিউ তো কোৱেশ্চন ফাৰ্স্ট সুধুতে তাত প্ৰথম কথা হল মাহলটো অলপ ভয়ানক কাৰণ যোনজন এটো জুনে বহুতে জানাটো জানে আৰু যোনজন মেম্বাৰ আছিল হি ইজ এন তেওঁৰ মোৰ লগতে নহয় বহুতৰ লগত বহুতৰ এক্সপেৰিয়েন্স তেওঁ বহুত তিতা বা টিকটক তেওঁৰ অভিজ্ঞতা তেওঁৰ লগত বহুত টিকটক তো এক্সপেৰিয়েন্সটো কেনেকুৱা আছিল প্ৰথম কথা ওপৰলৈ লৈ গল মানে তলৰ পৰা আপোনাক ধৰক যত বহে আপুনি প্ৰথম মানে ডকুমেন্ট ভেৰিফিকেশনটো আগদিনাই হয় প্ৰথম আপোনাৰ সাইন কৰিলে সাইন কৰাৰ পাছত আপোনাক লৈ যায় এজন মানুহে আপোনাক গাৰ্ড কৰি পেলাই যত মেম্বাৰ সন্মানীয় মেম্বাৰৰ ওচৰলৈ লৈ যায় লৈ গৈ আপোনাৰ ৰিজাৰ্ভত ধৰক এজনৰ ভিতৰত হৈ আছে আপোনাৰ আগৰজনৰ হৈ আছে আপোনাক ৰিজাৰ্ভত গৈ বহাইগে বা এজনৰ ভিতৰত হৈ আছে মানে দুজন ৰিজাৰ্ভত বহাই থয় তো ৰিজাৰ্ভত যেতিয়া মই মানে ৰিজাৰ্ভ মানে বাহিৰত আৰু ইন্টাৰভিউ দুৱাৰখনৰ বাহিৰত তো বাহিৰত এগৰাকী ছোৱালী বহি আছিল সম্ভৱতঃ লখিমপুৰৰ সাইডৰে তেতিয়া কাৰণ পৰীক্ষা যেটো মেনছত লখিমপুৰতে দিছিল মই এবাৰ তো দেউতে কি হৈ আছে তেওঁ মুলে একো চোৱা নাই আৰু কোনোদিন লগো নেপালো তেওঁ যে সিফালে এনেকে চাই আছে চাই পেলাই কৈছে এই মোৰ কপালখনে বেয়া লাষ্ট বাৰো এখন পেনেলত পৰিলো এবাৰো এখন পেনেলত পৰিলো এনেকে দেখাইছে মইতো সক তেতিয়ালকে মই ভাবিছিলো বেলেগ এজন লেডি মেম্বাৰৰ পেনেলত পৰি আছো তেওঁলোক প্ৰথমটো মই কনফিউজ হৈছো যে কাক কৈছে মুকে কৈছে নে মানে কিন্তু পাছতো দুজন মানুহে বহি আছো সাইডত মুকে কৈছে কিন্তু তেওঁক মোৰ কোনোদিন লগ পোৱা নহল দেখা নহল নাজানিলো তেওঁ পালে নে নাপালে নে কাৰণ তাত ৰেন্ডমাইজ কৰি পেলাই ইন্টাৰভিউ যেতিয়া আপুনি যায় যদিও নাম্বাৰবোৰ সিওলি থাকে আপুনি বল টানি পেলাই আপোনাক কি কৰে একেবাৰে আপোনাৰ লাষ্টত থাকিলেও আপুনি প্ৰথমত পৰিব পাৰে তো গতিকে তেওঁৰ নাম এন বিশেষ একো জনা নহল যদি পালেও নাজানো যদি নাপালেও নাজানো জাস্ট তেনেকে ক'লে ঠিক আছে তাৰ পিছত হলত সোমালো হলৰ সোমাৰ পাছত তো ফাৰ্স্ট 2 মিনিট মান অকমান স্মুথকে গল তো স্মুথ এজ ইউজুৱেল যোনটো এটা আপোনাৰ কোৱেশ্চনছ থাকে কোৱাচোন তোমাৰ বিশ্বজিত আহা বহা এনেকে বহা তো এটো অলপ ভালকে ভদ্ৰলোকজনে ক'লে তাৰ পিছত কোৱেশ্চন অলপ ষ্টাৰ্ট হল অকমান এথিক্স ৰিলেটেড ক'লে যে মৰালিটি আৰু এথিক্সৰ তুমি ডিফাৰেন্স কোৱা তো হেতুত মই উত্তৰটো দিলো যে মৰালিটি এথিক্স মানে আপোনাৰ ধক মৰালিটিটো এটা আপোনাৰ ব্যক্তিবাদে হলনি হ'ব পাৰে এথিক্সটো এটা আপোনাৰ ইনষ্টিটিউচনে ডিসাইড কৰে মানে ধৰক কিবা এটা বস্তু মৰেল মানে এথিক্যাল নহবও পাৰে বা কিবা এটা বিষয় এথিক্যাল নহলেও মৰেল নহব পাৰে তো তাৰ মই এক্সাম্পলছ
কিছুমান দিলো যদি আপুনি ল বা ইনষ্টিটিউচনে সেইটো জাষ্টিফাই কৰে সেইটোত আপোনাৰ কি হ'ব এথিক্স হ'ব তাৰ মই তেনেকে এক্সাম্পলছ দিছিলোঁ পুলিচ পাৰ্চন এজনৰ যে পুলিচ পাৰ্চন এজন যদি তেওঁ ধৰক এটা এভিকশ্যনত গৈছে তো এভিকশ্যন কৰিবলৈ যাওঁতে তেওঁ মৰেলিটি এইটো ভাবিব পাৰে যে এভিকশ্যনটো মই নকৰোঁ কিন্তু তেওঁ কৰিবলৈ বাধ্য ডিউ টু হিজ এথিকেলি তেওঁ ইনষ্টিটিউচন বা পুলিচ বা তেওঁ চৰকাৰ প্ৰশাসনৰ ওচৰত তেওঁ দায়বদ্ধ তো তেনেকৈ গ'লো কিন্তু তেওঁৰ মানে এনেকুৱা ইমান বেছি ছেটিছফাই নহ'লে আৰু যাৰ কথা মই কৈছোঁ সি মানে তেওঁৰ ইনহেৰিট নেচাৰটো এনেকুৱা আৰু ডিছকাৰ্ড কৰি দিয়ে আপোনাৰ ছেটিছফাইও নহয় ডিছকাৰ্ডো কৰি দিয়ে তো তাৰপিছত নেক্সট সেইটো কুৱেশ্যনছ গ'ল এইটো গৈ মোৰলৈ তেওঁ অলপ কিবা এটা কুৱেশ্যনত লৈ মোক মানে জাজমেণ্ট এটা বনাই লৈ লাগিছে পূৰা অলপ এগ্ৰেছিভ এটেকিং মোড আৰু তাৰপিছত সুধিলে যে ইলেক্ট্ৰিকেল ভাৰ্চেছ ইলেক্ট্ৰনিক্স মোৰ আপোনাৰ ইঞ্জিনিয়াৰিং আছিল যিহেতু মোক ক'লে কোৱাচোন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰৰ মাজত কি ডিফাৰেঞ্চ তো সেইটো এটা মই ক'লোঁ যে এইটো ইলেক্ট্ৰিকেল এটা হাই ভল্টেজত এইটো কাম হয় আৰু ইলেক্ট্ৰনিক্স মানে আপোনাৰ ধৰক এটা ল' ভল্টেজত যোনবোৰ ইকুইপমেণ্ট তাৰ লগত ডিল কৰা হয় তো এনেকুৱাকৈ আৰু দুই এটা পইণ্ট এটা সাঙুৰি পেলাই ক'লোঁ তো এইটোতো তেওঁ মানে সেই মুখত ছেটিছফেকশ্যনটো নাই বাকীকেইজনক আৰু বাকীকেইজনকতো একদম ক'বই নিদিয়ে সেইটো চাইডৰজনে আৰম্ভ কৰিছিলে কিন্তু কুৱেশ্যনটো তেওঁ মেইন মেম্বাৰে কাঢ়ি লৈ গ'ল মানে থ্ৰু আউট দ্য ইণ্টাৰভিউ মোৰ চাইডত যোনজন মানুহ আছিলে তেওঁলোকতো প্ৰায় চাইলেণ্ট হৈ থাকিলে মানে মেইন মেম্বাৰ যোনজন মানে পাৰ্মানেণ্ট মেম্বাৰ তেখেতেই ডাঙৰ ৰ'ল প্লে কৰে তাৰপিছত এইটো গ'ল গৈ পেলাই ক'লে যে কোৱাচোন এতিয়ালৈ ৰাছিয়া ইউক্ৰেইনৰ ৱাৰ চলি আছিল মেবি কণ্টেক্ট সেইটোতে সুধিলে যে ৰাছিয়া কিয় ধনী তো মই ৰাছিয়াতে ক'লোঁ ৰাছিয়া মেইনলি তেওঁলোকৰ এনাৰ্জিটো মেইন উৎস সেইটো কাৰণে ধনী অইল এণ্ড নেচাৰেল গেছ গোটেই ইউৰোপীয়ান গোটেইবোৰলৈ কি কৰে ছাপ্লাই কৰে তো ৰাছিয়া আৰু আৰ্মছ ছভিয়েট ইউনিয়নৰ যোনটো তেওঁলোকে লিগেচিটো পাইছে তেতিয়া তো ছভিয়েট ইউনিয়নৰ লিগেচিটো পাইছে তাৰোপৰি তেওঁলোকৰ ৰাছিয়াৰ কি আছে এটা ইমান ডাঙৰ এটা লেণ্ডমাছ আছে ইমানবোৰ ৰিচোৰ্চেছ আছে আৰু ইভেন ডিফেন্স এণ্ড অল ইকুইপমেণ্টবোৰতো ইভেন ইণ্ডিয়া এক্সাম্পলো দি পেলাই ক'লোঁ যে ইণ্ডিয়াতো তেওঁলোকে আমি মেজৰ তাহাঁতৰ তেওঁলোকৰ পৰা ইম্পৰ্টাৰ গতিকে ৰাছিয়া এইবোৰৰ পৰা ৰেভিনিউ হয় ৰাছিয়া ধনী নাই ছেটিছফাইড নাই তেতিয়াহ'লে কোৱাচোন ছিংগাপুৰতো সেইবোৰ একো নাই ছিংগাপুৰৰ অস্ত্ৰ আছে নাই ছিংগাপুৰৰ অইল আছে তো ছিংগাপুৰ কিয় ধনী তো ছিংগাপুৰ মই তেতিয়া যেনিবা এটা ষ্টেটমেণ্ট ক'লোঁ যে সেইটো অকণমান একজেক্টলি পাৰ্চিয়েলি ট্ৰু গতে মোৰ লাগে মই ক'লোঁ যে ছিংগাপুৰ ইজ এ টেক্স হেভেন কাণ্ট্ৰি একজেক্টলি টেক্স হেভেন নহয় ছিংগাপুৰ ইজ লুক মানে পিছত মই কওঁ যে ছিংগাপুৰ ইজ লুক লাইক এ টেক্স হেভেন বিকজ এছিয়াৰ ভিতৰত চবতকৈ ল' কৰ্পৰেশ্যন টেক্স তো ছিংগাপুৰৰ টেক্স কম ছিংগাপুৰৰ পৰ্টৰ পৰা বা চি যোনটো ইকনমি তাৰ মেৰাইন ইকনমিটোৰ পৰা তেওঁলোকৰ এটা চাইজেবল ইনকাম হয় মই তাৰপিছত ক'লোঁ যে কেনেকৈ ইণ্ডিয়াত তেওঁলোকে ইনভেষ্ট কৰে ইকনমিক লিবাৰেলাইজেশ্যনটো সোনকালে আনিলে কিবা কিবি এনেকুৱা ধৰণে কেইটামান পইণ্ট ক'লোঁ কিন্তু সেইকেইটা শুদ্ধ নহয় নাই নহয় তাৰপিছত কোৱা মানে পঞ্চায়ত ৰাইজ ৰিলেটেড কিবা এটা সুধিলেগৈ পঞ্চায়ত ৰাজ পালেগৈ পঞ্চায়ত পালেগৈ গৈ বহুত কিবি সুধি আছে মাজত কুৱেশ্যনটো পাহৰি লৈ গৈ পঞ্চায়ত পালেগৈ তো পঞ্চায়তক সুধিলে যে কোৱাচোন পঞ্চায়ত ৰাজৰ এটা ইম্পৰ্টেণ্ট আৰ্টিকুলৰ বিষয়ে মানে এটা ইম্পৰ্টেণ্ট এখন কমিটিৰ কথা কোৱা যোনে এইটো ৰিফৰ্মটো আনিলে তাৰপিছত মোৰতো আপোনাৰ মনত পৰা নাই মানে কি মই তেতিয়া কৈছিলোঁ কিবা অশোক মেহতা কমিটি কিবা এটা কৈছিলোঁ তাৰপিছত মানে মই অলপ কিন্তু মানে মই অলপ লাভ কৰা নিচিনা হৈছে সেই পইণ্টটোত তাৰ পৰা কিন্তু মোৰ এই বলবন ৰায় মেহতা কমিটিটো একচুৱেলি তেওঁ সেইটো বিষয়ে জানিবলৈ বিচাৰি আছিলে যে বলবন ৰায় মেহতা কমিটি কিন্তু সেইটো মানে কি প্ৰিলিমছত পঢ়া হয় তেতিয়ালৈ মোৰ সেইটো মনত নপৰিলে আৰু মোৰ মেমৰিটো এটা ডাঙৰ ইছ্যুৱে সদায় তো সেইটো লৈ মই মানে ৰিকল কৰিব নোৱাৰিলোঁ এনিৱে নামটো আহি আছে কিন্তু ক'ব নোৱাৰিলোঁ তো যি নহওক সেইটো গ'ল তাৰ পৰা আহিল তেওঁ গৈ এনেকৈ খেল মহাৰণ চলি আছিলে তো ক'লে কোৱাচোন খেল মহাৰণৰ কথা কোৱা খেল মহাৰণত কি লাভ হ'ব মই ক'লোঁ যে খেল মহাৰণে গাঁওবোৰত এতিয়া কি কৰিব আমাৰ নতুন টেলেণ্ট উঠি অহাত হেল্প কৰিব খেল মহাৰণে এতিয়া মোবাইলৰ প্ৰতি আসক্তি বাঢ়িছে মানুহৰ মোবাইলৰ প্ৰতি আসক্তি বাঢ়িছে এইটো ডিজিটেল যোনটো ডিটক্সৰ কথা আমি কৈ থাকোঁ তো ই খেল মহাৰণত যদি আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ খেল মহাৰণৰ জৰিয়তে যদি ডিজিটেল ডিটক্স হ'ব ল'ৰা ছোৱালীবোৰে মোবাইলতকৈ খেলা ধূলা কৰিব স্বাস্থ্যও ভাল হ'ব আৰু ইন ফিউচাৰ আমি কিছুমান টেলেণ্ট পাম তো সেইটো তেওঁ ক'লে সেইবোৰতো পলিটিচিয়ানে কোৱা কথা তুমি এজ এ অফিচাৰ কি কৰিবা এইটো কোৱা তাৰপিছত বহুত মাজে মাজে আৰু কিবা কিবি তেনে গ'ল মানুহটো তুমি অনেষ্ট নহয় বা কিবা কিবি এনেকৈ গ'ল আৰু এইবোৰত গ'ল তো অভাৰঅল কিন্তু মানে কুৱেশ্যনছখিনি কৈ এতিয়া প্ৰশ্ন আহে যে কুৱেশ্যনছখিনি কোৱাৰ পিছত মই কেনেকুৱা আছে কুৱেশ্যনছখিনি লৈ মোৰ যোনটো আনচাৰ্ছ মই পঢ়াটোত আৰু দিছোঁ তাততো 1000টা পইণ্ট কিবা কিবি থাকি গৈছে বা অলপ ইফাল সিফাল হৈছে এইটো চিয়'ৰ কিন্তু মানে কৈ কিন্তু অভাৰঅল ঠিকেই আছিলে যিহেতু মানে কুৱেশ্যনখিনি তেওঁ বেয়াও সোধা নাই মই এইটো নকওঁ যে কুৱেশ্যনছখিনি যি আছিলে ভাল কুৱেশ্যনছে আছিল মানে অলপ ষ্টেণ্ডাৰ্ড কুৱেশ্যনছে আছিলে কাৰণ মই আপোনাৰ ইয়াৰ পিছত ক'ম কিছুমান কুৱেশ্যনছ
বা আপুনি মোৰ ৱাইফৰ কুৱেশ্যনছবোৰ যোনবোৰ আছিলে 192 তেওঁ কুৱেশ্যনছ কেইটা যদি চাই ইয়াৰ কুৱেশ্যন কেইটা চাই আপুনি নিজে আপুনি মানে ডিফাৰেঞ্চিয়েট কৰিব পাৰিব তো যি নহওক সেইটো কৰি মেলি লাষ্টত ওলাই অহাৰ আগত ক'লে তেনেকৈ এনেই এনাৰ্জি নষ্ট কৰি আছে কিবা এটা তেওঁ কৈছিল মানে সেইটো যোনটো মোৰ কাণত মানে পৰিছে ওলাই অহাৰ লগে লগে তো তেতিয়া মোৰ এটা ফিল এটা হৈছে যে নাই কিন্তু দিব মাৰ্কছ ইমান বেয়া দিব বুলি মই ভবা নাই যে তিথিলৈ আহিব বুলি ভবা নাছিলোঁ তো তিথি অহাৰ কাৰণে যদি মই এইটো স্ক'ৰ পালোহেঁতেন মইতো ডাইৰেক্ট DSP পাওঁ তেতিয়া কি মানে APS পাওঁ যি নহওক সেইটোতো নোপোৱাৰ কাৰণে মই ওলাই গ'লো 100 মাৰ্কছ অলমষ্ট কম হ'ল এভাৰেজ মাৰ্কছ এটাতকৈ যোনটো এইটো মানে 192 220 মানুহে পাইছে যি নহওক সেইটো গ'ল মোৰতো এনেকুৱা তাৰ বাহিৰেও বেলেগ বেলেগ কেইটা মই আগত মই এবাৰ নিৰঞ্জন কলিতা ছাৰৰ ইণ্টাৰভিউত তেখেতৰ পাইছোঁ ৰোলবম ৰয় ছাৰ তো বেলেগ বেলেগ কুৱেশ্যনছ সেইটো সময়ত আৰু কেইটামান কুৱেশ্যনছ কমন থাকে মানে মই দেখিছোঁ কেইটামান কুৱেশ্যনছ এটা আৰু মই মোৰ বুলি কোৱা নাই মই বেলেগ মানুহক সোধাৰ পৰাও কৈছোঁ কিছুমান কুৱেশ্যন খুব স্পেচিফিক থাকে সেই কুৱেশ্যনকেইটালৈ মই আহিম কোনকেইটা কুৱেশ্যনছ খুব স্পেচিফিক থাকে আৰু সেইকেইটাত আমি প্ৰিপেয়াৰ কৰিব লাগে এতিয়া ধৰক এই বলবন ৰায় কমিটি আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিব কিছুমান কুৱেশ্যন আপোনাৰ আৰু কেতিয়াবা এনেকুৱাও হয় কিছুমান কুৱেশ্যনটো কমন নহয় মানে সেইবোৰতো আপুনি মানে প্ৰিপেয়াৰ কৰিবই নোৱাৰে এইবোৰ জাষ্ট তাতে এনচাৰ কৰিব লাগিব কিন্তু কেইটামান কুৱেশ্যন আপোনাৰ মানে মোৰ যোনটো মই আজিলৈকে যি শিকিলোঁ বা মই বা বেলেগৰ পৰাও মই যি দেখিছোঁ আপুনি কেইটামান আপুনি কমন পেলাব পাৰে মই ৱাইফৰ কেছত মই আপোনাক জনাম যেনেকৈ সেই পাৰ্টটোত কমন ঠিক নহয় কমন শব্দটো সঠিক নহ'ব মানে কি হয় সেইটোত আপুনি যদি ভাবি থ'ব পাৰে সেই লাইনটোত মানে বা আপুনি ভবাৰ ধৰণে যদি কুৱেশ্যনছকেইটা তেওঁক সোধোৱাবলৈ তেওঁক মানে আপুনি এই এনভাইৰনমেণ্টটো কি মাহলটো ক্ৰিয়েট কৰিব পাৰে তো সেইটোত এটা মানে মোৰ বহুত এটা বোনাছ পইণ্ট এই কথাটো কিয় কৈছোঁ আপুনি চাব 192 মোৰ ৱাইফে পাইছে আৰু তেওঁৰ কাজিনে সেইটো বছৰত 154 পাইছিল একেটা বেটছতে একেটা টাইমতে একেখন বৰ্ডতে তো গতিকে সেইটোৰ পিনৰ পৰা মোৰ লাগে আৰু মোৰ লগত ৱালমেট এটা আছিলে যোনো তাকো 151 চামথিং দিছিলে তো সেইটো পিনৰ পৰা 192 দিয়া মাত্ৰ কিমান মিনিটত 12 মিনিটত আপুনি কুৱেশ্যনকেইটা মই এতিয়া কৈয়ে আছোঁ তো তেওঁতো কানি ওলাইছিল যে 12 মিনিট সুধিলে মোকতো নুসুধিলে একো নাই তো গতিকে ভাবিছিল যে নিদিব কিন্তু মাৰ্কছটো দিছে তো দিয়াৰ কিয় দিলে এতিয়াতো ধৰক দিয়কচোন এনেকুৱাতো এইটো ৰিটেন আনচাৰ নহয় যে মই RTI কৰিছোঁ তাত এইটোতো পাম তো জাষ্ট এষ্টিমেশ্যন কেইটামান কৰিব পাৰি ধৰক মোক কিয় নিদিলে সিমানটো নিদিয়াৰ প্ৰথম কথাটো হ'ল সেই মানুহজনেই নিদিয়ে একদম ফাৰ্ষ্ট থিং এইটো একদম তোৱা ফেক্ট কথা আৰু তাত সেইটো লোকধাক কৰিবলৈ নাই মই যাৰ বৰ্ডত কৈছোঁ তেওঁ সদায় এভাৰেজ তেনেকুৱাই মানুহক 76 দি থৈছে এনেকুৱা মানুহ মই এতিয়া পাইছোঁ যোনে পাৰ্চনেলি মোক কৈছে এতিয়া কৈছে 60 ল' গৈছে তো মানুহে বহুতৰ তেওঁ নিদিয়ে ফাৰ্ষ্ট কথা সেইটো কিন্তু ছেকেণ্ড কথা নিদিয়াজন বাদ দিয়ক সেইটো আপোনাৰ লাগ বুলি ধৰিলোঁ কিন্তু কেতিয়াবা কি হয় দিয়াজনেও একে স্ক'ৰ নিদিয়ে সবকে বেলেগ স্ক'ৰ দিয়ে সেই পাৰ্টটোত মই কি পইণ্ট মই মোৰ দৃষ্টিত মই কি পইণ্ট পাইছোঁ আপুনি আপোনাৰ দৃষ্টিত মানে কমেণ্ট কৰিব সেইদিনা বহুত মানুহ তেনেকুৱা কমেণ্ট কৰিছে মই তেওঁলোকৰ পৰা ভেলুবল ইনচাইট পাইছোঁ কমেণ্টখিনিৰ পৰা আজি নহওক এতিয়া কথাটো হ'ল এওঁ স্ক'ৰ কেইটালৈ আহোঁ মোৰ ৱাইফৰ যোনটো আপোনাৰ 192 দিয়াৰ তেওঁ কুৱেশ্যনছ কি আছিলে কুৱেশ্যনখিনি বহুত ফানি আছিলে ফানি বুলিয়ে ক'ব লাগিব আৰু অলপ তেওঁ ফানি মানে হাঁহিছেও মানে তাত তেওঁলোকে তো প্ৰথম কথা হ'ল তেওঁ প্ৰথম কিবা এটা কুৱেশ্যন সুধিছিলে এনেকৈ কেতিয়া ইণ্ডিয়ান ওমেন ৰিলেটেড কিবা কুৱেশ্যন এটা সুধিছিলে তো ময়ো পাহৰিলোঁ একজেক্টলি তেওঁ পাহৰিলে এতিয়া তেওঁৰ মনত নাই কালি সুধিছোঁ আছে নেকি মনত কৈছে নাই পাহৰি থাকিলোঁ আৰু যি নহওক সেইটো গৈ পেলাই তেওঁ এটা কুৱেশ্যন সুধিছিলে যে ইণ্ডিয়া ভূটানৰ ৰিলেশ্যনটোৰ কথা কোৱা তেতিয়া সেইটো সময়ত ভূটান ইণ্ডিয়া আপোনাৰ এই নেপাললৈ অকণমান কিবা এটা ইছ্যু চলি আছিল মেবি এইটো চাগে কাৰেণ্টৰ পৰা আহিছিল তেওঁ সুধিলে যে ভূটানৰ কি ক'লে তেওঁ ক'লে যে মই ইণ্ডিয়া ভূটানৰ কথা একো নাজানো আৰু ভাবিছে সেইটো ক'লে নাই নাজানো আপুনি চব যোনে চিভিল চাৰ্ভিচ প্ৰিপেয়াৰ কৰি আছে আৰু দুটা কাৰণত তেওঁ নক'লে তেওঁ কনফিডেণ্ট নহয় প্ৰথম কথা যে কি আছিলে আৰু কাৰেণ্ট বা এই পাৰ্টটো তেওঁ মানে আৰু এইটো জেনুইনলি ক'লে মানে একো ভাবি চিন্তি নহয় নাজানো বুলি কৈ দিলে আৰু ধৰক আপোনাৰ ধৰক ন তো সেইযোৰ কিন্তু আপোনাৰ ছাইডৰ মেম্বাৰজনে আৰম্ভ কৰি সুধিছিলে ছাইডত এজন DC থাকে বা DC লেভেলৰ তেনেকুৱা মানুহে আপোনাৰ সাধাৰণতে যায় যোনজন মেম্বাৰজনৰ উপৰি কোনোবা কাৰেণ্ট মানে এডমিনিষ্ট্ৰেশ্যনৰ মানুহজন নিয়ে তেওঁক মানে DC হওক তেওঁলোক থাকে তো তেওঁ কোনোবা এজন IS এজনেই আছিলে তেওঁ বাহিৰৰ তো তেওঁৰ আপোনাৰ ধৰক মানে সুধিছিল ছেক্ৰেটাৰী লেভেলৰ IS নে কোনোবা এজন যি নহওক তেওঁ সেইটো কথা মানে ডিছকাৰ্ড কৰিলে ক'লে যে মই নাজানো তাৰপাছত আপোনাৰ তাৰপিছত কৰি মানে কি কৰি ভাল পোৱা সেইটো কথা আহিলে যে ক'লে খানা বনাই ভাল পাওঁ তো খানা বনাই ভাল পোৱাৰ পিছত ক'লে যে কোৱাচোন তোমাৰ এতিয়া পিঠা বনাব জানানে ফাৰ্ষ্ট ছেকেণ্ড কুৱেশ্যনটো আহিলে তাই কৈছে যে নাজানো মানে নতে পিঠা বনাব জানে নাজানো ভাগি যায় এনেকৈ ক'লে তেতিয়া অলপ তেওঁলোকে বোলে হাঁহিছে তো পাকটো দিবলৈ অকণমান দিগদাৰ মানে এইটোতো পিঠাটো ইমান হেৰি নহয় তাৰপিছত হাঁহি পেলাই কোৱাচোন বাৰু তেতিয়ালৈ কোৱা খোলা চাপৰি পিঠা কিয় কয় খোলা চাপৰি পিঠক কিয় খোলা চাপৰি বুলি কয় তেওঁ সেইটো তেওঁৰ এক্সপ্লেনেশ্যন আছিল আৰু তেওঁ একচুৱেলি
যোনটো খানাটো বহুত ভাল বনায়ো আৰু বনোৱাৰ প্ৰতি মানে এটা ভাৰী আছে খুব ভাল বনায় মই এদিন হোটেল খুলিব তেওঁ দিমো সপোন যে এদিন হোটেল এখন খুলিম কিবা এখন খুলিম মই খানা বনাই বিকিম একদম পুৰা যি নহয় খানাৰ প্ৰতি যিহেতু হেৰি এটা আছিলে তো সেইকাৰণে এটা খোলা চপৰি পিঠা চিঠা এইবোৰ কথা ক'ব পাৰিলে কিন্তু প্ৰথম কথাটোৱে নোৱাৰো বুলি ক'লে তো সেইটোত যিহেতু ইণ্টাৰভিউ কম তেনেকে দুটা তিনিটা কুৱেশ্যনছ তেওঁ নোটে আৰম্ভ হৈছে আৰু নোটে যোৱাৰ কাৰণে মই বেলেগ এটা কাৰণেহে কৈছোঁ কিয় ন বুলি কোৱাৰ কাৰণে লাভ হৈছে মই কিছুমান এটা বস্তু কি লাভ হয় আপুনি যেতিয়া ন বুলি কয় ন এটা বস্তু দেখিলোঁ কুৱেশ্যনটো নাজানো বুলি জানে পিঠা বনাব জানে নে নাজানো ভাগি যায় কাহিনী খতম আপুনি ইণ্ডিয়া ভূটানৰ ৰিলেশ্যন জানে নে নাজানে কিন্তু দেখি এনেকুৱা লাগে যে ইণ্ডিয়া ভূটানৰ ৰিলেশ্যনটো নজনা মানুহটো ইমান কেনেকৈ চিভিল চাৰ্ভেণ্ট হ'ব সেইটো ধৰা ন কিন্তু এইটো যেতিয়া ন বুলি ক'লে ইয়াততো আৰু লাগি থকা নাই লাগি পেলাই তেওঁ আপোনাৰ ক'ত গুচি গ'ল তুমি কি কৰি আছা তো কি কৰি আছা পাৰ্টটো এইটো একদম বহুত ইণ্টাৰেষ্টিং পাৰ্ট হয় এই পাৰ্টটো মোৰ লাগে দেই এইটো পাৰ্টে মোৰ মতে যদি যোনটো মাৰ্কছৰ ডিফাৰেঞ্চ 10-15টা মাৰ্কছ পাইছে ইনো চাগে এভাৰেজ 150 এটা পালে এখন বৰ্ডত কিন্তু তথাপিও 40 মাৰ্কছ এটাতো তেওঁলোকে এক্সিড কৰিছে তেওঁ কাজিনতকৈ 40 মাৰ্কছ এটা বেছি পাইছে সেই ইয়াৰটোত পাৰ্টিকুলাৰ ইয়াৰটোত মানে ধৰক ন তো 40 মাৰ্কছ এটা যদি বেছি পাইছে মানে অনুমান কৰিছোঁ মই যে দিছ ইজ সম নট দা ৰিজন সেইটো ৰিজন কি এই যোনটো তেওঁৰ কি কৰি আছা এই পাৰ্টটো এতিয়া কি কৰি আছা সব সেই এতিয়া কি কৰি আছা এইটো সবৰে কুৱেশ্যন সেইটো মোৰো কুৱেশ্যন আপোনাৰো কুৱেশ্যন নতুনকৈ দিব লগা কুৱেশ্যন এই কুৱেশ্যনটো বহুত কমন সেইটো যিকোনো ষ্টেজত মই সুধিব পাৰে মোৰ মতে সেইটো একদম আৰম্ভণিতে আপোনাক দি দিব পাৰে কোৱাচোন তোমাৰ বিষয়ে সেইটো ইনডাইৰেক্টলি আপুনি এতিয়া কি কৰি আছা এইটো কথা তাত হল কৰি দিব পাৰে যে মই বিশ্বজিৎ শইকীয়া মই এতিয়া কৰিলোঁ আমুক চনতে মই ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ তাৰ পৰা বোলে মই ইয়াত মাষ্টাৰ্ছ কৰিলোঁ বোলে তাৰ পৰা মই ইমান দিন এনেকৈ ইয়াত পঢ়াই আছোঁ মই আমুক চব কৰিছিলোঁ মই জব এৰিলোঁ আপুনি যদি সেইটো কয় মই যদি কওঁ বোলে মই আমুকত জব কৰি আছিলোঁ মই এৰি দিলোঁ আই টিত জব কৰি আছিলোঁ মই আই টি জব এৰি দিলোঁ তেতিয়া আপোনাৰ কুৱেশ্যন আহিব যে আই টি জবটো কিয় এৰিলা তুমি সেইটো কুৱেশ্যন মই যদি কওঁ যে মই পঢ়াই আছোঁ তেতিয়া নেক্সট কুৱেশ্যনটো কি হ'ব এইটো কিয় পঢ়াই আছা সেইটো আহিব তো এই পাৰ্টটো তেওঁৰ পাৰ্টটো প্ৰথম কৰি লওঁ তাৰ পৰা আপোনাৰ নিজৰ বা স্পেচিফিক অনটোলৈ আহিম এওঁ পাৰ্টটোত এইটো সুধিলে কি কৰি আছা মোৰ তেতিয়া যেতিয়া প্ৰিপেয়াৰ কৰিছোঁ তো পৰীক্ষাৰ আগত মানে এওঁ পাৰ্টটো গোটেই সেইকেইটা মই প্ৰিপেয়াৰ কৰিছোঁ মই মানে কি আৰু ইণ্টাৰভিউটো ক'তো তেওঁ গৈ ফৰ্মেলি ইণ্টাৰভিউ ক'তো পঢ়া নাই সময়ো নাছিল আৰু এইটো ইমান চিৰিয়াছো নাছিলে এইটো লৈ পেলাই কিনো ইণ্টাৰভিউ দিম নাযাওঁগৈ যি হয় হ'ব দিমগৈ আৰু তেনেকুৱাকৈ যাই লাইন থাকিলে কিন্তু প্ৰিপেয়াৰটো কৰিছোঁ মই নিজে ইণ্টাৰভিউ লৈছোঁ ফ্ৰণ্টত বহি পেলাই আৰু মই আৰু মোৰ লগৰ গোস্বামী আছিলে টিকবুলিত আমি দুটাই ফ্ৰণ্টত বহি সিটো পৰীক্ষাই মানে এক্সপিৰিয়েঞ্চ ইয়াৰ লগত এইটো ফিল্ডৰে মানুহ নহয় কিন্তু তথাপিও মানে এনেই কুৱেশ্যন অলপ বনাইছোঁ ফ্ৰণ্টৰ পৰা যে সুধিম আৰু যে কোৱাচোন এইটো কি হ'ব তো সেই পাৰ্টটোত এওঁ যোনটো পাৰ্টত বাকীকেইটা কুৱেশ্যনছটো আহিলে 12 মিনিট বুলিয়ে কৈছোঁ কিন্তু তেওঁৰ মতে 6 মিনিটমান সময় এটা কুৱেশ্যনতে তেওঁলোকে হল্ড হৈ গ'ল মানে সেই সময় সেইটোতে চবতকৈ লংগেষ্ট টাইম আৰু তেওঁক ক'বলৈ দিছে মানে য'ত শুনিছে মানুহকেইজনে সোধাতকৈ বা ফ'ল' আপ কুৱেশ্যন আৰু সেইটোত ফ'ল' আপতে চলিছে সেই পাৰ্টটোৱে হৈছে তেওঁ মানে কি কৰি আছে আৰু এই কি কৰি আছাটো আপোনাৰ কি হ'ল সুধিছিলে তেতিয়া তেওঁ ক'লে তেওঁ যিহেতু নতুনকৈ আপোনাৰ চাকৰি পাইছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰু ডিপাৰ্টমেণ্টৰ তো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত চাকৰি পাইছে আৰু ডাইৰেক্ট ইউনিভাৰ্চিটিৰ পৰা ওলাই এইটো মাজত গেপ নাই তো সেইটো কাৰণে অৱশ্যে অলপ শুনিবলৈও ভাল যে ওলাইছে ডাইৰেক্ট চাকৰি পাইছে ওলাই আৰু চাকৰি পাইছে আৰু মানে তাৰপিছত আৰু তেওঁ কি আছিলে নিজৰ ব্ৰাঞ্চটো খুব ষ্ট্ৰং যোনটো কেমেষ্ট্ৰি আছিলে তেওঁ কেমেষ্ট্ৰি ভালকৈ জানে যিকোনো বস্তুৰে মানে এনেকুৱা নহয় যে অকল কেমেষ্ট্ৰি মই থিয়ৰিটিকেলি কোৱা নাই এই বস্তুবোৰতো তেওঁ কেমেষ্ট্ৰি জানে তো তেতিয়া মোৰ এটা বস্তু লাগিছিলে ধৰক কি কৰি আছা এওঁ যেতিয়া কি কৰি আছে কুৱেশ্যনটো আমি প্ৰিপেয়াৰ কৰোঁ তেওঁ তেতিয়া কি কৰি আছিলে ৰিচাৰ্চ পেপাৰ লিখিছিলে তাত ৰিচাৰ্চ পেপাৰ বুক এখন লিখি আছিলে IFS এজনৰ লগত তেখেতৰ লগত বুকখন লিখিছিলে আৰু কিবা কিবি যোনবোৰ তেনেকুৱা ৰিলেটেড কাম কৰি আছিলে বিষয়টো আছিলে আগৰুত যোনটো সাঁচি বুলি কওঁ ন তো মোৰ এইটো মনত লাগিলে এনেইতো তেওঁ প্ৰথম বেলেগ কাম কৰিছিলে এইটো কিন্তু অলপ ছাইডৰ কামহে মানে তাতকৈ এইটো অলপ মানে ধৰক 2-3টা বা 4টা কাম কৰিছে এইটো একদম 4 নম্বৰ মানৰ কামহে বেলেগ কেইটামান কামটো ইয়াতকৈ মানে আগৰ প্ৰায়ৰিটি থকা কাম কেইটামান আছিলে কিন্তু মোৰ লাগিলে এই পাৰ্টটো অলপ মানে মোৰো লাগিলে আৰু মই লগৰ যাৰ লগত ডিছকাছ আমি কথা কওঁতে পাতিব যে এই পাৰ্টটো কি হয় অলপ ইণ্টাৰেষ্টিং পাৰ্ট এইটো পাৰ্টে কি কৰিব মানুহৰ মানে এটেক কিয় ৰিজন মই কেইবাটাও দেখিলোঁ প্ৰথম কথা হ'ল কি সাঁচিৰ প্ৰতি মানুহ কিউৰিয়াছ সাঁচি বা আগৰৰ প্ৰতি মানুহ কিউৰিয়াছ থাকে যে কিন্তু আমি নাজানো মানে সাঁচিটো একচুৱেলি কি হয় মানে কিন্তু আমি জানো যে গছ এজোপা হয় বহুত দামী গছ এজোপা কাটিলেহে মানুহ লাখপতি হৈ যায় আগৰুত কিন্তু কি মেকানিজম কিন্তু এওঁ কেমেষ্ট্ৰিটো জানে যে কেনেকৈ আপুনি ধৰক মেলাকেঞ্চিছ বুলি কয় বোলে সাঁচিক তো মেলাকেঞ্চিছত কেনেকৈ আপোনাৰ গছজোপাৰ ভেলু কি থাকে কোনটো চব ৰিজনতে পোকে নধৰে পোকে ধৰিলে আপোনাৰ কি হয় গছজোপাক মানে ইঞ্জুৰি দিলেহে কি হয় মানে মই এতিয়া কওঁতে মানে ইমান আপুনি শুনি ভাল নাপাব কিন্তু এওঁ ক'লে বহুত মানে একদম এনেকুৱাকৈ কয় বহুত বিশেষজ্ঞ টাইপ কয় মানে যে গছজোপাক কি কৰিব লাগে ইঞ্জুৰি কৰিব লাগে যে গছজোপা যদি ইঞ্জুৰিয়াছ হয় তেতিয়া সি তাক প্ৰতিৰোধ কৰিবৰ কাৰণে এটা ৰেজিন ফৰ্ম কৰে
সেই ৰেজিনটোৱে একচুৱেলি আপোনাৰ তাৰ পৰা আমি আঁতৰ বনাওঁ বা সাঁচি বনাওঁ তো তাৰ লগত সেইটোতো ক'লে তাৰপিছত আৰু বাকী মই কিছুমান পইণ্ট এড কৰি দিলোঁ মই কিছুমান তেওঁ কেমিষ্ট্ৰিটো জানে মই কিন্তু তাৰ লগত পলিটিক্সটো এড কৰি দিলোঁ পলিটিক্স মানে কি আছিলে এটা পলিচিছ তেতিয়া বনাইছিলে কিহৰ পলিচিছটো বনিছিল কি কাৰণে যে সাঁচি উদত মানে এখন পলিচি বনিছে আগৰ পলিচিখন 2020 আছিলে 2020 আগৰ পলিচি অসম গভৰ্ণমেণ্টে সৰ্বানন্দ সোণোৱাল চৰকাৰ তেখেতে আনিছিলে মানে তেওঁলোকৰ দিনত আহিছিলে তো কি কৰিছিলে পলিচিটোৰ মতে আপোনাৰ সাঁচিক আপোনাৰ এইটো ক্লাছটো চেঞ্জ কৰিলে মানে ফৰেষ্টত নৰখা হ'ল তাৰ কাৰণে অকণমান হেৰি ৰখা হ'ল তাৰপিছত তেতিয়া মানে এইটো কেইটামান এষ্টিমেট কৰিছিলে যে এতিয়া মই একজেক্টলি পাহৰি গৈছোঁ কিন্তু এনেকুৱা আছিলে যে 1.5 বিলিয়ন মানে আপোনাৰ সিমান মানে 150 বিলিয়নৰ ৱৰ্ল্ড ৱাইড বিজনেছ হ'ব অসমত আপোনাৰ নেক্সট আপোনাৰ এইটো কি হ'ব বিগ থিং আফটাৰ কোল এণ্ড আপোনাৰ হেৰিয়ৰ পাছত এইটো বিগ থিং হ'বলৈ গৈছে মানে এমপ্লয়মেণ্ট আপোনাৰ জেনেৰেট কৰিব এই তেনেকুৱা ধৰণে কিছুমান কুৱেশ্যনছ যোগ কৰি মানে আপুনি কুৱেশ্যন নহয় কি তেনেকুৱা ধৰণে কিছুমান ফেক্টছ মানে যোনটো শুনিবলৈ লাগে আচ্ছা ইমান জানে এনেকুৱা ধৰণৰ মানে ইমান জানে এনেকুৱা ধৰণৰ ফেক্ট এটা শুনি ভাল লাগে মানে নতুন টাইপৰ আপুনি কিবা এটা শিকিবলৈ পায় মানে তো মোৰ লাগে মোক সেইকাৰণে মই সাঁচিটো যদিও 3 নম্বৰ 4 নম্বৰ কাম আছিলে এই কামটো মানে মই আগত আনি পেলাই এইটোৰ ওপৰত খুব প্ৰিপেয়াৰ কৰাইছিলোঁ এইটোৰ ওপৰত মানে প্ৰিপেয়াৰ মানে কি তেওঁ প্ৰিপেয়াৰ কৰিছে জাষ্ট তেওঁক ক'বলৈ নহয় বা কওঁতেও কিন্তু লাগে মানে আপুনি নতুন মানুহ তাক যদি কয় মানে লাগে আচ্ছা এইটোতো মই নতুন কথা এটা শিকিলোঁ এইটো মই জনাই নাছিলোঁ তো এইটোত মোৰ লাগে তেওঁ এটা মানে তেওঁ কোৱা মতে লাষ্টত মানুহকেইজনৰ খুব মানে ফেচটো তেওঁলোকে তেনেকুৱা এটা ফেচ দেখিছিল মানে আচ্ছা এইটো জানিছে তো এনেকুৱা এটা মোৰ মতে চবৰে থাকে এনেকুৱা এটা মুভমেণ্ট এটা বা কিবা এটা আপুনি সেই তেনেকুৱা এটা আপোনাৰ প্ৰিপেয়াৰ কৰক এইটো ধৰণে বা কাৰোবাক শুনাওক আপুনি বেলেগ মানুহক আপুনি ধৰক শুনাওক যদি যোনটো পইণ্ট আপুনি ভাবে যে ক'লে ভাল লাগিব কিবা এটা থাকে ন ইউনিক অলপ মানে ইউনিকৰ চক্ৰত বহুত এগালো কৈ নিদিব কিতাপৰ ইউনিক নহয় যোনটো আপুনি শুনালে গম পাব আপুনি কোনো ডাঙৰ তাৰ কাৰণে আপুনি বিশেষজ্ঞজন নালাগে মোৰ মতে দেই পাৰ্চনেলি মই এইটো ফিল কৰোঁ 10 মিনিটৰ এই যে আমি ইণ্টাৰভিউ এটাত বৰ ইমানো জাজ কৰিব নোৱাৰে সেই ইণ্টাৰভিউ ময়ো কণ্ডাক্ট কৰিম এজ এ কোচিং ইনষ্টিটিউট গোটেই ৰেড ৰেচত ময়ো পাৰ্ট তাৰ কিন্তু কথাটো কি মোৰ নালাগে সেইটো বৰ সাংঘাতিক মানে ভেলু এটা দিয়ে আপোনাৰ এই 10 মিনিটত মানুহজনে আপোনাক কিবা এটা ক'ব আৰু মক টেষ্টটো আৰু ৰিয়েল ইণ্টাৰভিউ কিন্তু বহুত ডিফাৰেঞ্চ হয় যোনে দিছে আপোনাৰ যোনে দিয়ে জানে কিছুমান কুৱেশ্যন এনেই আপোনাৰ মানুহক দেখাবৰ কাৰণে ফ্ৰেম কৰা হয় আপোনাক সুধিবৰ কাৰণে নহয় মানুহে চাই কেনেকুৱা পাব মানে তাৰ এটা এজেণ্ডা এটা থাকে যি নহওক সেইবোৰ মোৰ টপিক নহয় বেলেগ এটা কথাই ক'ব খুজিছোঁ তো এতিয়া আপুনি ধৰক কিছুমান কুৱেশ্যনছ আপোনাৰ কমন থাকে কমন বুলি মই এইকাৰণে ক'ব খুজিছোঁ কাৰণ মই মোৰ নিজৰ যিমানকেইটা ইণ্টাৰভিউত মই ফেচ কৰিছোঁ চিমিলাৰ টাইপৰ কুৱেশ্যনছ কেইটামান মই আপোনাৰ পাইছোঁ তো চিমিলাৰ টাইপৰ কুৱেশ্যনৰ এটা যেনেকৈ আপুনি ধৰক কেনেকুৱা ধৰণে কিয় চিমিলাৰ কেনেকৈ চিমিলাৰ হৈ যায় ধৰক কেতিয়াবা কি হয় পৰীক্ষাটো একদম লাষ্টৰ এণ্ডত আপোনাক ওপেন এণ্ডকে কুৱেশ্যন কিছুমান দি দিয়ে ওপেন এণ্ড মানে ধৰক ডাইৰেক্ট নুসুধি ক'লে যে হা বহা কোৱাচোন বোলে তোমাৰ নাম কি ক'ত ঘৰ তোমাৰ ঘৰটো আপুনি যদি ক'লে মোৰ ঘৰ আমুকত ডাইৰেক্টটো আপুনি তেতিয়া নাম চাম এই টেল মি চামথিং এবাউট ইউৰছেল্ফ এইবোৰ আপোনাৰ হেৰিয়ত হয় মোক ইণ্টাৰভিউত হয় আপুনি সুধিব ৰিয়েল ভাইবা দিব নহয় এনেকৈ নুসুধে টেল মি চামথিং এবাউট ইউৰছেল্ফ তোমাৰ বিষয়ে কোৱা নাই এইবোৰ নহয় কোৱাচোন তুমি বিশ্বজিৎ কোৱাচোন তোমাৰ বিষয়ে মানে আপোনাৰ গৈ ডাইৰেক্ট হেৰিয়তে হিট কৰে বা আপোনাক গৈ ক'ব পাৰ্টিকুলাৰলি আচ্ছা তোমাৰ ঘৰৰ যে চাৰিআলিতো এইটোতো বহুত চেঞ্জ হৈছে আগতকৈ জেগাবোৰ চেঞ্জ হ'ল তুমি কৈছানে সেইফালে সেইপিনে নদীখন বৈ গৈছে সেইপিনে চাৰিআলিটো সেই যে তিনিআলিটো এইটো চেঞ্জ হ'ল দোকানখন ভাগিলে এই তেনেকুৱা ধৰণে আপোনাৰ কুৱেশ্যনবোৰ ষ্টাৰ্ট কৰে মেবি তেওঁলোকে এইটো ভাবে যে আপোনাক আইচ ব্ৰেক কৰিবৰ কাৰণে যোনটো আপোনাৰ নাৰ্ভাছনেছটো নাইকিয়া কৰিবৰ কাৰণে সেইটো কৰে বহুত সহজতে কয় মই যিমানকেইটা মানে ফাৰ্ষ্ট 2-3 মিনিটমান এনেকুৱা আপুনি মানে ভালকৈ ট্ৰিট কৰে মানে বেয়া নহ'লে বেয়া দিন নপৰিলে ভালকৈ ট্ৰিট কৰে আৰু বেয়া দিন পৰিলে বেলেগ কথা এইটো যি নহওক মই এতিয়া তেনেকৈ মই এটা মোৰ কুৱেশ্যনছটো সেইটো আপোনাৰ ধৰক সুধিছে যে কোৱাচোন যোৰহাট বুলি কোৱাচোন তুমি যোৰহাটৰ কেইটামান প্ৰব্লেমৰ কথা বিষয়ে কোৱা সেইটো নিৰঞ্জন কলিতা ছাৰে এবাৰ সুধিছিল তাৰপিছত তেওঁ গাঁৱত গুচি গ'ল গৈ পেলাই বিহুলৈ গুচি গ'ল বিহুৰ পৰা আপোনাৰ ধৰক মানে আপোনাৰ আমাৰ এতিয়া বৰ্তমান বিহু আগৰ বিহু কি চেঞ্জ হৈছে মানে এইটো আপোনাৰ ফল' আপ কুৱেশ্যন সেই কুৱেশ্যনটো কি হয় আপোনাৰ নিজৰ মুখৰ পৰা যি ওলাব সেই শব্দকেইটাকে টানি তেওঁলোকে আপোনালৈ বাউন্স কৰি থাকিব ৰিটাৰ্ণ কৰি পেলাই তো সেইটো কাৰণে বি স্পেচিফিক কিন্তু এই কুৱেশ্যনকেইটাত কিকেইটা শব্দ দিব আৰু ক'ত পজ দিব এইটো ইম্পৰ্টেণ্ট বহুতৰ এইটোত লৈ প্ৰব্লেম থাকে মানে আপোনাৰ যেনেকৈ কথাটো কৈছোঁ মই এতিয়া ধৰক আপুনি আৰু তেনেকৈ আপোনাৰ নিজৰ জেগাটোৰ কথা সোধোতে কওঁ সেই নিজৰ জেগাটোৰ বিষয়ে প্ৰিপেৰেশ্যনটো বহুতে আমি এইবোৰ চাই থাকোঁ যে কোন বিখ্যাত ব্যক্তি অখ্যাত ব্যক্তি এইবোৰ কিতাপ এইবোৰ চাওক এইবোৰ নোচোৱাটো বেয়া কথা নহয় তেনেকুৱা ধৰণে মানে খুব লাইকলিটো কম থাকে আপোনাৰ যে আপোনাৰ কওকচোন দুজন বিখ্যাত মানুহৰ বিষয়ে কওকচোন সেইবোৰ আপুনি কমন পেলোৱা ধৰণে আপুনি চাবলৈ যাওঁ কিন্তু আপুনি তেনেকৈ কমন পেলাব নোৱাৰে তাৰ বিষয়ে এনেকুৱা ধৰক আপোনাৰ প্ৰব্লেমটো কি আপোনাৰ দুখন যেনেকৈ মোৰ এজনী চিনাকি তেওঁ SSA পাইছিলে
তো তেওঁ সুধিছিলে যে বিশ্বনাথ চাৰিআলি ঘৰ আছিল, তো সুধিলে যে বিশ্বনাথ চাৰিআলি তোমাৰ সমস্যা কিছুমান কোৱাচোন। তেওঁ কৈছে যে খুব স্পেচিফিক, মানে তেওঁ ইণ্টাৰভিউ মৰাৰ আগত সেইটো বস্তু ডিছকাছ কৰিছিল আৰু পৰীক্ষাত এইটো কথা তেওঁ ক'লে তেনেকে। ইণ্টাৰভিউ ডিছকাছ পৰীক্ষাৰ আগতে আমি পাতিছিলোঁ যে বহুত সময় ঘণ্টা আৰু তেতিয়া কৈছিল যে তেওঁ বিশ্বনাথ চাৰিআলি প্ৰব্লেমটো ক'লে যে ছাৰ চাৰিআলিত মানে তেওঁৰ এটা প্ৰব্লেম, আৰু সেইটো কথা তেওঁক মাকে ছাজেষ্ট কৰিলে যে আমাৰ দেখোন ইয়াত এখন এখন নাই, ছুপাৰ স্পেচিয়েলিটি এখন হস্পিটেলিটি এখন নাই, সিফালৰ পৰা ইফালে একেবাৰে ইভেন নৰ্থ গোটেই নৰ্থ বেংকটোত ইনফ্ৰাষ্ট্ৰাকচাৰত এখন হাইডাৰ ডিব্ৰুগড় পাবগৈ লাগে, আৰু ডিব্ৰুগড়লৈও দূৰ হয় আৰু এইফালে গুৱাহাটীলৈও দূৰ হয়। মানে সেইটো কথাত তেওঁ যেতিয়া সেই একেটা কথা ইণ্টাৰভিউত কৈছিল, মানে ইণ্টাৰভিউৰ জন্য এইটো কথা আচ্ছা লিংক কৰিছে, ভাল পইণ্ট নটিচ কৰিছে, এনেকুৱাকে মানে তেওঁ প্ৰেজ কৰিছিলে এই কথা যে আমাৰ ইয়াত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এখন নাই। তো গতিকে তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ আপুনি নিজে বনাব লাগে। এতিয়া প্ৰব্লেম আৰু কিছুমান আৰু কি আহে, ধৰক কুৱেশ্যনটো মানে স্পেচিফিক হ'ব লাগে। ধৰক কাইলৈ প্ৰব্লেম এটা যদি সোধে, প্ৰব্লেমটো আপুনি হেল্থ এডুকেশ্যন এনেকুৱা ধৰণে যদি কয় লিংক নহয়তো, এতিয়া এইটো হেল্থৰে প্ৰব্লেম, কিন্তু ডাইৰেক্ট যদি আপুনি এইটো ক'লে যে এইটো আপোনাৰ এইটো ক'ৰ প্ৰব্লেম, এইটো আপোনাৰ মানে বিশ্বনাথ চাৰিআলি কি প্ৰব্লেম, ডাইৰেক্ট ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এখন নাই, এইটো আপোনাৰ নিজৰ এটাই গ'ল নহ'লে যোৰহাটৰ কি প্ৰব্লেম, যোৰহাটৰ ভোগদৌল নদীখন বহুত লেতেৰা, সেইটো ডাইৰেক্ট আপুনি ক'লে, ডাইৰেক্ট আপুনি এনেই পলিউশ্যন নহ'লে এনেকুৱা আপুনি ধৰক শূন্যত গদা ঘূৰাই থকাতকৈ তো এক্সাম্পল স্পেচিফিক হ'লে মোৰ মতে তেওঁ অকণমান কানেক্ট কৰিব পাৰিব। ছেকেণ্ড কথা, কিছুমান আপোনাৰ কুৱেশ্যনছ থাকে, কুৱেশ্যনবোৰে আমাক বহুত আমনি কৰে, যেনেকৈ আপুনি ধৰক ৱাই চিভিল ছাৰ্ভেণ্ট, এইটো এটা কুৱেশ্যন, এইটো কুৱেশ্যন ইনডাইৰেক্টলি কেতিয়াবা আহে, মানে যদিও কুৱেশ্যনটো ডাইৰেক্ট ৱাই চিভিল ছাৰ্ভেণ্ট বুলি তুমি কিয় পৰীক্ষা দিছা বুলি সুধিলেও সেইটো আনচাৰ সেই চেমটোৱে হয়। তো সেইটো চবৰ কাৰণে আনচাৰটো বেলেগ বেলেগ, আপুনি কিয় হ'ব বিচাৰিছে। তো কিছুমানৰ কাৰণে এইটো অলপ সহজ হয়, ক'বলৈ গ'লে এইটো এটা অকৱাৰ্ড কুৱেশ্যন এটা ন, মানে এইটো লিংক কৰিব লাগে, কাৰণ এইটো বৰ জোৰা টোপলি মাৰিব লাগে যে এইটোৰ কাৰণে মই চিভিল ছাৰ্ভেণ্ট হ'ব। আপুনি যদি কেমিকেল আপুনি তাৰ লগত লিংক কৰিব পাৰে, লিংক কৰিব লগা হয়, সেইকাৰণে তো আপোনাৰ হোৱাই চিভিল ছাৰ্ভেণ্টটো মোৰ মতে জানিবলৈ হ'লে আপুনি যদি চিভিল ছাৰ্ভেণ্টে কি কোনটো পষ্টে কি কাম কৰে তাৰ এটা যদি ডিটেইল জানি থয় আপুনি, তেতিয়া কিন্তু অকণমান মোৰ মতে সহায় হ'ব পাৰে। মই অনুভৱ কৰিছোঁ এইটো কথা। মানে ধৰক ধৰি লওক আপুনি যদি চিভিল ছাৰ্ভেণ্ট, যদি আপুনি জানে ACS এজনে কি কাম কৰে, ACS এজনে অকল এতিয়া এছিষ্টেণ্ট কমিশ্যনাৰ আপুনি ডিফাৰেণ্ট, আৰু এইবোৰ ডাইৰেক্ট কেতিয়াবা সোধেও, আৰু লাজ দিছে আগত সুধি পেলাই, এই সেইটো নাজানা, চাকৰি পৰীক্ষা দি দিলা, মেইনছ পাছ কৰি পেলাই ইমান দূৰ পালাহি, কিন্তু তুমি নাজানা ACSৰ কাম কি। তো ACSৰ কাম কি, আপোনাৰ মেজিষ্ট্ৰেচি কি হয়, আপোনাৰ এজ এ ইলেকশ্যন অফিচাৰ ACSে কি কাম কৰে, এজ এ আপোনাৰ ধৰক বা আপুনি ধৰক যদি ACS এজন কেতিয়াবা লাইজন অফিচাৰ হিচাপে থাকে, তেওঁ কি কৰে, CM ছেক্ৰেটেৰিয়েটত থাকিলে ACS জনৰ কাম কি, মানে ডিফাৰেণ্ট লেয়াৰত কাম কি, আপুনি ADC হোৱাৰ পিছত কি কাম। তো তেনেকুৱা ধৰণৰ যদি আপুনি এটা আভাস এটা লৈ থয় বেছিক অকল ACS বুলি মই কোৱা নাই, বাকী ছাৰ্ভিচকেইটাৰো, তো সেইটোৰ ওপৰত আপোনাৰ ধৰক মানে আৰু গ্ৰাউণ্ডৰ মানুহ এজনৰ পৰা যদি লৈ থয় আৰু বেটাৰ, মানে যোনে অলৰেডি ছাৰ্ভিচত আছে বা জানে, তেওঁ আপোনাক ৰিয়েলিটিটো ক'ব মানে অকণমান। এই কিতাপি আপুনি ধৰক এই এখন পঢ়িটো অভিমান আপুনি গম নাপায়, ধৰক ইয়াত বোলে আপুনি ACS অফিচাৰ ছুইচাইড চাবলৈ যায়, আপুনি তেতিয়া লিংক কৰি ক'ব পাৰিব কিছুমান বস্তু, আপোনাৰ মানে ব্লাফ যেন ফিল নহয়, সেইটো এটা থিং এটা কৰিব লগা হয়। আৰু কিছুমান প্ৰব্লেম থাকে, কুৱেশ্যনছ থাকে, কুৱেশ্যন প্ৰব্লেম এনেকুৱা হয়, ধৰক আপুনি এনেকুৱা হ'ল এতিয়া পাছ কৰি পেলাই ইমান দিন আপুনি প্ৰিপেৰেশ্যন কৰি আছোঁ বুলি ক'ম নে, আৰু সেইটো চবেই কয় প্ৰিপেৰেশ্যন কৰি আছোঁ বুলি কয়, সেইকাৰণে বৰ এট্ৰেক্টিভ টাইপৰ মোৰ মতে ৱাও এনচাৰ এটা নহয়, মানে চবেই প্ৰিপেয়াৰ কৰি আছে এই সময়টো। আৰু বহুত মানুহ এনেকুৱা দিয়কচোন, তেওঁলোকৰ এজৰ মানুহটোৱে এই কথাটো কেতিয়াবা তেওঁলোকে মানে, মই পাৰ্চনেল এইটো ভিউ দেই, এইটো মোৰ কমপ্লিটলি পাৰ্চনেল, আপুনি ডিছকাছ কৰিব পাৰে, যে তেওঁলোকৰ মাজৰ মানুহকেইটাই এইটো ভাবে যে আপুনি প্ৰিপেৰেশ্যন কৰি থকাটো ইমান মানে কিনো ডাঙৰ কথাটো, এইটোতো চবেই কৰি আছে, এইটো কৰি থকা মানে নিকম্মা টাইপৰ মানুহ এটাই ক'ৰবাত হয়, মানে যে আপুনি একো যদি কৰি থকা নাই, জব যদি কৰি আছে আপোনাৰ এটা প্লাছ পইণ্ট, আপুনি সেইটোৰ ওপৰত যদি ভালকৈ কৰি থয় তেওঁলোকক তাত লৈ যাব পাৰে যে মই এইটোতো কৰি আছোঁ জবত, তো সেইটো আপোনালোকে ভাল মাৰ্কছ ৰিৱাৰ্ড কৰে। মানে মই দেখিছোঁ বহুত চাকৰিয়াল মানুহকেইজনে মাৰ্কছ পায়, কিন্তু তাত মানে এনেকুৱা নহয় নকৰাকেইজনে নাপাব, তেওঁলোকেও পাব, কিন্তু কথাটো হৈছে তেওঁলোকৰ সুবিধা থাকে, মানে তাৰ ভিতৰত আপুনি প্ৰেক্টিকেলি ক'ব পাৰেতো কিবা এটা কাম এটা কৰি থাকিলে, কিন্তু এইটোত আপুনি এতিয়া কাইলৈ কি হয়, তেতিয়া আপুনি কি কৈছে নে, বহুতে কি কৈছে, কোনোবাই টিউশ্যনছ কৰি আছে, তো বহুতে এইটো কথা ভাবে যে টিউশ্যনটো এতিয়া কম নকম, তো এতিয়া তাক লৈ প্ৰথম কথা আপুনি ক'ব নক'ব সেইটোতো এটা ৱৰ্ডত ক'ব নোৱাৰি, কিন্তু তাৰ কাৰণে যদি ক'বও আপুনি কিয় ক'ব তাৰ কাৰণে 10টা নোট প্ৰিপেয়াৰ কৰি ৰাখক, মানে বেকগ্ৰাউণ্ডত যে টিউশ্যনছটো কেনেকৈ আপোনাৰ মানে ভাল, এই কথাটো আপুনি, কাৰণ বহুতো টিউশ্যন লৈ 2টা স্কুল থাকে, কিন্তু কিছুমানে ভাবে যে টিউশ্যনটো বেয়া, মানে এইটো এটা জাষ্ট একো নোপোৱা মানুহে টিউশ্যন কৰি থাকে, এইটো কথাটো আপোনাৰ মানে এইটোৰ অলপ হিষ্টৰিকেল ট্ৰুথ, মানে কি হিষ্টৰিকেল কি এইটো সঁচা ন, যে একো নাই পোৱা মানে টিউশ্যন কৰি আছে। তো সেই পাৰ্টটোতো আপুনি কেনেকৈ ক'ব মিলাওক। কিছুমান কুৱেশ্যন আপোনাৰ কমিউনিটি স্পেচিফিক হ'ব, যেনেকৈ ধৰক কোনোবা যোৱাবাৰ এজনী মোৰ চিনাকি, তেওঁ বিহাৰী কমিউনিটি, তো তেওঁ অসমীয়া খুব ফ্লুৱেণ্ট, কিন্তু তথাপিও তেওঁক আপোনাৰ সুধিছে যে আপুনি তোমালোক অহা কিমান দিন হ'ল, আপোনাৰ হিন্দী ভাষী আমাৰ অসমত কি প্ৰব্লেম, তাত লৈ গুচি যায়, কিন্তু এইটো মানে খুচি সুধিছে কুৱেশ্যনটো। তো গতিকে আপোনাৰ ছাপ'জ যদি আপুনি আহোম কিবাকে তেওঁ গগৈটো ধৰি ল'লে, তো কিবাকে সেইদিনা গগৈ বুলি কিবা পলিটিক্স চলি আছে, তো আপোনাক তাত গৈ সুধিব পাৰে
যে আপোনাৰ কোৱাচোন এতিয়া এছটি তোমাৰ ভেলি দিলে কি হ'ব, কোৱাচোন আহোমৰ এইটো কি প্ৰব্লেম, আমুকত কি হয়, আপুনি সেই পাৰ্টটো অকণমান পলিটিক্স এণ্ড অল এই পাৰ্টটো মোৰ মতে অলপ বেলেঞ্চ এটা কৈ যাব পাৰে। কাৰণ আগতে মোক এতিয়া কওঁতে মনত কৈছে, মোক এবাৰ সুধিছিল যে অখিল গগৈ আপুনি আন্দোলন কৰিবলৈ আহিলে কি কৰিব, পুৰণা টাইমতে যেতিয়া অখিল গগৈ মেলে নাছিলে, আন্দোলন বেছি কৰি থাকে তেতিয়াতে, তো এইটো কথা ডাইৰেক্ট সুধিব পাৰে। আপোনাৰ এতিয়া গেপ ইয়াৰ আছে, এই গেপ ইয়াৰটোত আপুনি কি কৰি আছো তাক লৈ অলপ প্ৰিপেয়াৰ কৰিব পাৰে, যে গেপ ইয়াৰটোত মই কি কৰিলো, ইমান দিনটো মই এতিয়া এনেই আছো, সেইটোৰ কাৰণে কিবা এনেকুৱা হ'ব পাৰে নেকি। কিছুমানৰ আপোনাৰ এনেকুৱা হয়, ধৰক আপুনি ধৰক বা মুছলিম কমিউনিটি হ'ল, সেইটো এগেইন আপুনি আপোনাৰ কাৰণে স্পেচিফিক কুৱেশ্যন থাকিব যে আপুনি ইণ্ডিজিনিয়াছ মুছলিমৰ তুমি এইটো ক্লাছিফিকেশ্যনটো ভাল পোৱা নে, বা মুছলিমৰ আপুনি কি কি প্ৰব্লেম হওক, সেইখিনি আপুনি প্ৰব্লেম চলিউশ্যন চাচাৰ কমিটি আপুনি টেকনিকেল মানে থিয়ৰিটিকেল প্ৰেক্টিকেল চব অলপ অলপ এটা আপুনি 2-3টা পেজ বনাই লওক, লিখি বনাই লওক, যোনকেইটা আপুনি ক'ব পাৰে মানে যাতে মনত আহিব, নহ'লে আপুনি তাত গৈতো মনত নাহে এইখিনি কথা, আগৰ পৰা চাই মেলি থাকিলে মন লাগিব, বা পঢ়িলে শুনিলে কাৰোবাক ক'লে আৰু কওক মানে এইকেইদিন যে এইটো কম সেইটো কম, এনেকুৱাকে আপুনি প্ৰিপেয়াৰ কৰক। আৰু এটা কুৱেশ্যনছ থাকে, এতিয়া ধৰক বহুতে এডিআৰই নতুনকৈ ক্লিয়াৰ কৰিছে, এতিয়া এডিআৰই ক্লিয়াৰ কৰি প্ৰব্লেমটো কি হৈছে, এডিআৰইত আপুনি জইন কৰিছে কিন্তু আপুনি মানে ডিপাৰ্টমেণ্টটো দেখাগে নাই, এতিয়া সেইটো লৈ ডাইলমা, বহুতৰ এইটো ডাইলমা, এতিয়া জইন কৰিলে মোৰ প্ৰিপেৰেশ্যনটো এম্পাৰ হ'ব নেকি। কিন্তু মই পাৰ্চনেলি ভাবোঁ যে আপুনি জইন কৰিলে বেটাৰহে হ'ব, আপুনি হয়তো তাৰে 2টা কুৱেশ্যন সুধি দিব কি জানে আপুনি, তো তাক লৈ দিলে আপুনি যদি কৈ দিয়ে বা আৰু কিবা এটা নকৰাতকৈ কিবা এটা কৰি আছো বুলি কোৱাটো কেতিয়াবা আৰু ভালেই হয়, কিন্তু ষ্টিল আপোনাৰ প্ৰফাইলটো যদি খুব মানে সাংঘাতিক ধৰণৰ এনেকুৱা মানুহ থাকে যোনে অলৰেডি IIMৰ পৰা পাছ কৰিছে, তেওঁ মই এডিআৰই চাকৰি কৰা মানুহ দেখিছোঁ, তো সেইজন মানুহে কিন্তু প্ৰিপেয়াৰ কৰা, মই পৰহি এজন ল'ৰা আহিছে মোৰ ওচৰত যে তেওঁ IIMৰ পৰা পাছ আউট কৰা, তো IIMৰ পৰা পাছ কৰি তেওঁ আপোনাৰ এইবোৰ দিছে, কিন্তু তেওঁ এবাৰ মানে এডিআৰই দিছে, তেওঁ লজিক আছে, ঘৰৰ কিবা কিবি অসুবিধা, মাকৰ অসুবিধা, তো সেইটো কাৰণে মানে বাহিৰত যাব বিচৰা নাই, বাহিৰত চাকৰি পালে এৰিলে, কিন্তু এতিয়া মানে অসমত তেনেকুৱা তেওঁৰ চাকৰি নাই, তো গতিকে তেওঁ সেইটো, কিন্তু তেওঁৰ কাৰণে এইটো এটা চেলেঞ্জিংটো, আপুনি যদি ভাল ৰেপুটেড NIT এখনৰ পৰা পাছ কৰে বা কোনোবা এখন ৰেপুটেড ইনষ্টিটিউটৰ পৰা পাছ কৰি আপুনি এডিআৰই বুলি ক'লে আপোনাক মানুহজনে কাউণ্টাৰ কুৱেশ্যন এটা কৰিব পাৰে, বা বহুতৰ একাডেমিক খুব ভাল লাগে, আপুনি চবতে 90% কিন্তু আপুনি ক্লাৰ্কহে হ'ব নেকি, এনেকুৱা ধৰণৰ কুৱেশ্যনছ তাত তেওঁলোকে পুট কৰিব পাৰে। তো তাক যদি আপুনি ভালকৈ ডিফেণ্ড কৰিব পৰাকৈ প্ৰিপেয়াৰ কৰে ভাল, নহ'লেতো আপোনাৰ এটা কেতিয়াবা ডিফেণ্ড কৰিলেও এনেকুৱা হ'ব আপোনাৰ প্ৰতি পাৰচেপশ্যন লৈ ল'বতো, বা কিছুমানৰ সেইটো কাৰণে সেইটো লৈ আপুনি প্ৰিপেয়াৰ কৰিব। আৰু কিছুমানৰ এনেকুৱা থাকে, কিছুমান পাষ্ট এচিভমেণ্ট মানে কেতিয়াবা আপুনি নেট ক্লিয়াৰ কৰিলে, আপুনি মেট্ৰিকত ষ্টেণ্ড কৰিছিল, আপুনি স্লেট কৰিছিল, আপুনি JEEত ইমান ৰেংক পাইছিল, এই কথাবোৰ কম নাই। যদিহে চাওক আপোনাৰ প্ৰফাইলটো অলপ ল' হৈ আছে, মানে ইমান আপোনাৰ খাচ নহয়, দেখি লাগে যে আজি ছাকচেছৰ ভেকুৱাম এটা আছে অলপ দিনত, মোৰ মতে এইটো ক'লে কিন্তু ভাল লাগে আপোনাৰ শুনি পেলাই। আপুনি চাপ'জ আপুনি ধৰি লওক এডিআৰই জইন কৰিছে, আপুনি যদি এডিআৰইটো জইন কৰিছে বুলি ডাইৰেক্ট কোৱাতকৈ এনেকৈ ক'লে যে মই গেট কোৱালিফাই কৰিছিলোঁ, গেট কোৱালিফাই কৰি পেলাই মই IITত এনেকৈ পাইছিলোঁ বা নপঢ়িলোঁ, মই তাত আপোনাৰ ৰিচাৰ্চ কৰিবলৈ এইটো সুযোগ পাইছিলোঁ, তাৰপিছত এতিয়া মই আপোনাৰ ইয়াত জইন কৰিছোঁ, তো সেইটো আপোনাৰ SC ভাৰ টাইপ চল হ'ব, তাৰপিছত যে আপুনি এডিআৰইটো লগাই দিয়ে মানে যে ইয়াত এতিয়া মই এইটো কৰিছিলোঁ, তো তেনেকৈ আপুনি জবকেইটাক লৈ লিংক কৰিব পাৰে। তো এই গোটেই কুৱেশ্যনছখিনি আপুনি এনেকুৱাকৈ তন্নকৈ আপোনাৰ নিজৰ কিছুমান ৱেত প্ৰিপেয়াৰ কৰি ৰাখক। মই এটাটো লিংক শ্বেয়াৰে কৰিছোঁ, নাম্বাৰটো দিছোঁ, তাত আপুনি মই পাৰ্চনেলি মই বহুতকেইজনক এতিয়া কৈ আছোঁ, বহুতকেইজনক আৰু মোৰ আছে পেণ্ডিং আছে নতুন মানুহ, তেওঁলোকক মই ফোন কৰি বা তেওঁলোকক মই পাৰ্চনেলি তেওঁলোকৰ কুৱেশ্যনছ কিছুমানো মই মানে ছল্ভ কৰিবলৈ ট্ৰাই কৰিছোঁ, যোনটো তেওঁলোকৰ নিজৰ কমপ্লিট স্পেচিফিক যে আপোনালোক কি কুৱেশ্যন হ'ব পাৰে। যদি সেই কুৱেশ্যনটো হয় মই মোৰ পাৰ্টত মই কি কৈছোঁ, আপুনি আৰু নতুনকৈ কিবা এড কৰক, তাৰপিছত এদিন আপুনি মই ফোন কল এটাত হৈ পেলাই আৰু কিবা কিবি বেটাৰ কৰিব পাৰি নেকি, তেনেকুৱা ধৰণে যোগ বিয়োগ কি কৰিব পাৰি সেইটোত মই হেল্প কৰিছোঁ। আপুনি মোক এই গুগল ফৰ্মটোত আপুনি ফিল আপ কৰক, বা মোৰ পাঞ্জাৱাৰী ইয়াৰ চেণ্টাৰটোত আপুনি ভিজিটো কৰিব পাৰে। এইকেইদিন এভাৰেজ 3-4জন মানুহ আহি আছে, যাৰ লগত মই কমিউনিকেট কৰি আছোঁ, মই যিমানটো পাৰোঁ মই মোৰ নিজৰ ফিডবেকটো দিবলৈ চেষ্টা কৰিছোঁ, তো সেইটো কৰক। আৰু ইণ্টাৰভিউ বাকী কিছুমান টপিক ৰিলেটেডো মই আনিম, আজি গোটেই ষ্টৰিটো এইটোৱেই। বাকী ধৰক ACS কি কাম কৰে, কেনেকুৱা কৰে গ্ৰাউণ্ডত, মোৰ নিজে লিমিটেড কেপাচিটিত বা মোৰ বন্ধু বান্ধৱ বা আপুনি মোৰ ঘৰতে মই য'ত দেখিছোঁ সেইটো লৈ মই কেইটামান ভিডিঅ' চাম, যাতে ইণ্টাৰভিউত আপোনালোকৰ হেল্প হয়, তাক লৈ আনিম। সেইকাৰণে মোৰ এপটো আপোনালোকে ডাউনলোড কৰিব পাৰে, দ্য ৰাইট এটেম্প্ট। এপটোৰ নাম ৰাইট এটেম্প্ট বুলি নাই, এটেম্প্ট বুলি আছে, তো এটেম্প্ট বুলিয়ে যাব পাৰে। তো তাত আপোনালোকে ভিজিট কৰিলে বাকীবোৰ দেখিব। তো হোৱাটছএপ চেনেলটোত জইন কৰিব, আৰু সিমানেই। বাকী ভালকৈ পঢ়ি থাকক, এইটো এটেম্পটে যাতে ইণ্টাৰভিউ ওলাই যাওক, আৰু 26ত প্ৰিপেয়াৰ কৰি থকাৰ কাৰণে যাতে ফুল চুইমত প্ৰিপেয়াৰ কৰে। থেংক ইউ অল।